Good morning, everyone. আমি আজিৰ পৰা লাষ্ট ক্লাছত আমি ক্লাছ আৰম্ভ কৰিছিলোঁ, কিন্তু খালি আমি জাষ্ট চিলেবাছটোত কি আছিল আমি সেইখিনি চাইছিলোঁ। আজি তোমালোকক মই প্ৰথম মানে আমাৰ যিটো টপিক আছে, মই তোমালোকক সেইদিনাখন কৈছিলোঁ মই তোমালোকক চাম স্পেচিয়েল ইণ্টিগ্ৰেল এতিয়াৰ পৰা আৰম্ভ কৰিম পঢ়াবলৈ। আৰু আজি মই তোমালোকক পঢ়াম গামা, বিটা এণ্ড গামা ফাংচন। আজি আমি বিশেষকৈ পঢ়াম গামা ফাংচন, বিটা ফাংচনলৈ আজি মই নাযাওঁ। আৰু প্ৰথম আমি আজি পঢ়িম গামা ফাংচনৰ মানে বেছিক ডেফিনেশ্যন আৰু ইয়াৰ কিছুমান প্ৰপাৰ্টিজ আমি আলোচনা কৰিম, ঠিক আছে। এতিয়া আমি যিহেতু স্পেচিয়েল ফাংচন পঢ়িবলৈ লৈছোঁ আজি, স্পেচিয়েল ফাংচন আমাৰ এই আজিৰ যোনটোখিনি টপিকত আছে, যিখিনি গামা ফাংচনেই হওক বা বিটা ফাংচনেই হওক, সেই ফাংচনবোৰ পঢ়াৰনো আমাৰ কি মানে প্ৰয়োজনীয়তা থাকিলে, ইম্পৰ্টেঞ্চবোৰ কি, আমি কিয় মানে পঢ়িব লগা হ'ল গামা ফাংচন বা বিটা ফাংচন, ঠিক আছে। আমি সেইটো প্ৰথমতে জানিব লাগিব। তোমালোক এটা মই চিম্পুল মানে উদাহৰণ দিছোঁ। ধৰি লোৱা তোমালোকে আজিলৈকে মানে ট্ৰিগোন'মেট্ৰিক ফাংচন পঢ়িছা, লগাৰিথমিক ফাংচন পঢ়িছা, আৰু ট্ৰিগোন'মেট্ৰিক ফাংচনেই হওক কিছুমান তোমালোকে প্ৰপাৰ্টিজ আছে, যেনেকৈ কছ চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1। ট্ৰিগোন'মেট্ৰিক ফাংচনৰ আমি এই যোনটো মানে বেছিক তোমালোকৰ প্ৰপাৰ্টিজ আছে সেইবোৰ আমি ইউজ কৰিছোঁ ডাইৰেক্টলি, ঠিক আছে। আমি বহুত সংখ্যক মানে মেথমেটিকেল কেলকুলেশ্যনত আমি ডাইৰেক্টলি এনেকৈ ইউজ কৰি দিছোঁ, এনেকুৱা ট্ৰিগোন'মেট্ৰিক ফাংচন ইউজ কৰিছোঁ। লগাৰিথমিক ফাংচনটো তোমালোকে এনেকৈ পাবা, লগাৰিথমিক ফাংচনৰ তাত হেৰি ধৰা আমি ধৰি ল'লোঁ যেনিবা লগ এ বি বেছটো বাদ দিয়া, মানে এক্সপনেঞ্চিয়েল বেছটো ধৰিব পাৰা বা লগ 10 বেছটো ধৰিব পাৰা, কোনো কথা নাই। তেতিয়া আমি কি কৰিছিলোঁ, ডাইৰেক্টলি লগ এ আমাৰ সুবিধা অনুযায়ী লগ এ প্লাছ লগ বি এনেকৈ আমি ডিকম্প'জ কৰিছিলোঁ, মানে ভাঙি দিছিলোঁ। ত' এনেকুৱা আমি প্ৰপাৰ্টিজবোৰ ইউজ কৰি আমি বিভিন্ন মেথামেটিকেল মানে কমপ্লিকেটেড মেথামেটিকেল ফৰ্মুলা আমি মানে মেথামেটিকেল কেলকুলেশ্যন আমি কৰিছিলোঁ। ধৰি লোৱা আমি মানে কিবা এটা তোমালোকে কৰি গৈ আছা, এটা মেথ কৰি গৈ আছা, মেথ কৰি তোমালোকে এনেকুৱা এটা মানে পজিশ্যনত পালা যে লগ এ প্লাছ লগ বি এনেকুৱা এটা মানে ৰিলেশ্যন পালাগৈ। এতিয়া তোমালোকৰ যেনিবা প্ৰব্লেমটো দিয়া আছে মানে এ বিৰ ভেলুটোহে, ঠিক আছে। লগ এ আৰু বিৰ মানে ইণ্ডিভিজুৱেল ভেলুটো দিয়া নাই। তেতিয়া আমি লগে লগে তোমালোকে কি কৰিছা, এনেকৈ মানে এইটো ৰিলেশ্যন ইউজ কৰি ডাইৰেক্ট লগ এ বি এনেকৈ লিখি পিনে তোমালোকে মানে লগাৰিথম উলিয়াইছা, বা তেনেকৈ আৰু তোমালোকে বেলেগ মানে মানে মেথ কৰোঁতে এনেকুৱা ধৰণৰ মানে কণ্ডিশ্যন ইউজ কৰি চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা। কেতিয়াবা কি হয়, তোমালোকক থিটাৰ ভেলু দিয়া নাই, যেনিবা দি থোৱা নাই, কিন্তু তোমালোকে মানে ৰিলেশ্যনটো এনেকৈ কৰি গৈ পালাগে চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা। তো তোমালোকে থিটাৰ ভেলুটো গম নোপোৱাকৈ ডাইৰেক্ট লিখি দিব পাৰিছা 1, ঠিক আছে। চ' আমাৰ সেইবোৰ ফাংচন থকাৰ কাৰণে আমাৰ সুবিধাবোৰ সেনেকুৱাই হয়, মানে আমি যিবোৰ আগতে পঢ়িছিলোঁ ট্ৰিগোন'মেট্ৰিক ফাংচন বা লগাৰিথমিক ফাংচনে হওক বা এনেকুৱা যিকোনো ধৰণৰ ফাংচন, ইনভাৰ্ছ ফাংচনেই হওক, ইনভাৰ্ছ ট্ৰিগোন'মেট্ৰিক ফাংচনেই হওক, যিবোৰ আমাৰ ৰিলেশ্যন আছিলে, ৰিলেশ্যনবোৰৰ পৰা আমাৰ সেইবোৰ মানে বহুতখিনি সুবিধা হয়। মানে তোমালোকৰ যিবোৰ ডে টু ডে তোমালোকে যিবোৰ মেথামেটিক্স কৰিছা বা ফিজিক্স পঢ়িছা, সেইবোৰত আমাৰ বহুতখিনি সুবিধা হয়। আমি ডাইৰেক্টলি মানে তাৰ ভেলু এই ৰিলেশ্যনবোৰ ইউজ কৰি ডাইৰেক্টলি সেইবোৰ মানে ভেলু পুট কৰি দিব পাৰোঁ, বা সেনেকুৱা আমি সুবিধা অনুসৰি আমি নিজে মানে মেনিপুলেট কৰি ল'ব পাৰোঁ প্ৰব্লেমটো, ঠিক আছে। আৰু এতিয়া আমি আজি যিবোৰ পঢ়িবলৈ গৈ আছোঁ গামা ফাংচন বা বিটা ফাংচন, সেইবোৰৰ মানে যিবোৰ এপ্লিকেশ্যন সেইবোৰ ঠিক সেনেকুৱাই। মানে এইবোৰ তোমালোকে বেলেগ একো মানে টান বা টাফ কিবা কোৱান্টিটি বুলি ধৰিব নালাগে, কিবা বেলেগ বস্তু একো বুলি ধৰিব নালাগে। এইবোৰ হ'ল নাথিং বাট মানে যেনেকৈ আমি ট্ৰিগোন'মেট্ৰিক ফাংচন ইউজ কৰিছিলোঁ,
যেনেকৈ আমি লগাৰিথমিক ফাংচন ইউজ কৰিছিলোঁ, যেনেকৈ সেইটোৱে সেনেকুৱা ধৰণৰ এটা ফাংচন, কিন্তু এই ফাংচনটো কিহৰ লগত ৰিলেটেড কিহৰ লগত ৰিলেটেড, সেইটো ইণ্টিগ্ৰেশ্যনৰ লগত ৰিলেটেড। তো মনত ৰাখিবা, বিটা ফাংচনে হওক বা গামা ফাংচনে হওক ইণ্টিগ্ৰেশ্যনৰ লগত ৰিলেটেড, ঠিক আছে। ইণ্টিগ্ৰেশ্যন আমি সহজে কৰিবলৈ আমি এই গামা ফাংচন বা বিটা ফাংচন আমি ইউজ কৰোঁ, প্ৰথম কথা, ঠিক আছে। এইবোৰ যিবোৰ ফাংচন হ'ব গামা বা বিটা ফাংচন, সেইবোৰ ইণ্টিগ্ৰেশ্যনৰ আমি হয় বা ট্ৰিগন'মেট্ৰিক ফাংচনবোৰ আমি ইউজ কৰোঁ, মানে এনেকুৱা ট্ৰিগন'মেট্ৰিক কিবা কিবি হেৰিয়ৰ কাৰণে আমি যিবোৰ প্ৰপাৰ্টিজ ইউজ কৰিছোঁ সেইবোৰ সহজ হ'বলৈ কৰোঁ। তেনেকৈ আমি গামা ফাংচন, এইটো নাথিং বাট এটা ফাংচন হুইচ মানে যি ফাংচনে আমাক মানে এই ইণ্টিগ্ৰেশ্যনবোৰ আমাক কৰিবলৈ সহজ কৰি দিয়ে, ঠিক আছে। চ' তোমালোকে বুজিছা এতিয়া, মানে গামা ফাংচন বা বিটা ফাংচনৰ মানে এনেই বেছিক আইডিয়াটো আহিছে তোমালোকৰ, যে এইটো নাথিং বাট চাম ইণ্টিগ্ৰেশ্যন ফাংচন অফ ইণ্টিগ্ৰেশ্যন, ঠিক আছে। এতিয়া কথাটো হ'ল আমি প্ৰথম এতিয়া ডেফিনেশ্যন পঢ়িম গামা ফাংচনৰ। ডেফিনেশ্যনটোনো কি আমি সেইটো জানিব লাগিব প্ৰথমতে। তাৰ বাবে আমি প্ৰথম গামা ফাংচন আৰু বিটা ফাংচন, আজি মই গামা ফাংচনৰ ডেফিনেশ্যনটো অকল দিম, বিটা ফাংচনৰ ডেফিনেশ্যনটো মই নেক্সট ক্লাছত দিম। আৰু তোমালোকে লাষ্ট মানে পিছলৈ দেখিবা যে গামা ফাংচন আৰু বিটা ফাংচনৰ মাজত কিছুমান মানে ৰিলেশ্যন আমি উলিয়াব পাৰোঁ, ঠিক আছে। এতিয়া আমি প্ৰথম চাম গামা ফাংচনৰ ডেফিনেশ্যন। গামা ফাংচনৰ ডেফিনেশ্যনটো কেনেকৈ আমি লিখোঁ, গামা ফাংচন ইজ ডিফাইনড এজ বাই দিছ ৰিলেশ্যন। ইয়াত মই তোমালোকক এটা কথা কৈ দিছোঁ, এইটো তোমালোকে মন কৰিছা, এই যিটো চিম্বল, এইটো যিটো চিম্বল আছে তোমালোকৰ, চিম্বল এয়া আছে, এই যিটো চিম্বল এইটো কি বাৰু, এইটো হ'ল তোমালোকে যদি চোৱা, যদি তোমালোকৰ মনত নাই তেন্তে গুগলতে চাব পাৰে, এইটো হ'ল কেপিটেল গামা ফাংচন, কেপিটেল গামা, ঠিক আছে। এইটো কেপিটেল গামা, এইটো গ্ৰীক লেটাৰ, মষ্ট প্ৰবেবলি গ্ৰীক লেটাৰ, ইটছ এ গ্ৰীক লেটাৰ, কেপিটেল গামা বুলি আমি কওঁ। তোমালোকে অলৰেডি গামাটো তোমালোকে জানা, গামাটো আমি তোমালোকে আগতে কেনেকৈ পঢ়িছিলা, গামাটো এনেকৈ লিখিছিলা, ঠিক আছে। বিভিন্ন মানে ফটনটো বুজাবলৈ তোমালোকে গামাটো এনেকৈ লিখিছিলা, বা বেলেগ কিবা গামা ৰেডিয়েশ্যন বা এনেকুৱা কিবা কিবি মানে পঢ়োঁতেও তোমালোকে গামাটো এনেকৈ লিখিছিলা। এতিয়া এই গামাটো আৰু এই গামাটোৰ মাজত মানে ডিফাৰেঞ্চটো কি, দুটাই গামা, কিন্তু এইটো সেই ছেইম গামা, কিন্তু এই যোনটো গামা আমি ছেকেণ্ড যিটো গামা তোমালোকে আগতে যিটো পঢ়ি আহিছিলা, এই গামাটো হ'ল তোমালোকৰ স্মল গামা ফাংচন। যেনেকৈ আমাৰ স্মল লেটাৰ থাকে বা কেপিটেল লেটাৰ থাকে, তেনেকৈ গ্ৰীক লেটাৰটো সেনেকৈ স্মল লেটাৰ বা কেপিটেল লেটাৰ থাকে। এইটো হ'ল তোমালোকৰ স্মল গামা লেটাৰ আৰু এইটো হ'ল কেপিটেল গামা লেটাৰ, ঠিক আছে। এইখিনিততো কোনো মানে প্ৰব্লেম নাই চাগে। তোমালোকে এই চিম্বলটো দেখি ভয় খাব নালাগে, এইটো নাথিং বাট গামা ফাংচন, মানে গামা লেটাৰ, কেপিটেল গামা লেটাৰ, এইটো কেপিটেল গামা লেটাৰ, ঠিক আছে। এতিয়া হ'ল গামা ফাংচনটো আমি এনেকৈ লিখিব পাৰোঁ। আৰু ৰ'বা, ইয়াতে এটা মানে তোমালোকে কণ্ডিশ্যন দিব লাগিব। তোমালোকে কণ্ডিশ্যনটো হ'ল কি, যিটো এন আছে, এন ইজ অলৱেজ গ্ৰেটাৰ দেন 0, ঠিক আছে। এনটো যিটো আছে আমাৰ এই ভেৰিয়েবল, এনটো মানে গ্ৰেটাৰ দেন 0 হ'ব লাগিব। এনিৱে, এতিয়া তোমালোকে দেখিছা এই পাৰ্টটো কেইটা ইণ্টিগ্ৰেশ্যন, কমপ্লিকেটেড ইণ্টিগ্ৰেশ্যন যেন লাগিছে। যেতিয়া তোমালোকে ইয়াত যিটো গামা ফাংচন ডেফিনেশ্যন দিয়া আছে, সেইটো মতে কি হয়, যিটো ইণ্টিগ্ৰেশ্যন অভাৰ 0 to ইনফিনিটি e to the power -x into x to the power n-1 into dx, এইটো যিটো ইণ্টিগ্ৰেশ্যনটোক, এই ইণ্টিগ্ৰেশ্যনটোক আমি গামা ফাংচন বুলি কৈছোঁ, ঠিক আছে। ইয়াত মন কৰিবা তোমালোকে, ইয়াৰ যিটো ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল, এই যিটো এক্সটো হ'ল তোমালোকৰ ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল। ইয়াত ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল এটাই আছে, সেইটো হ'ল এক্স,
আৰু সেই তোমালোকে এই এক্সটো যিটো আছে এক্স, যিটো এক্স আছে সেইটো তোমালোকে নিজৰ মানে ইচ্ছা অনুযায়ী তোমালোকে চেঞ্জ কৰিব পাৰা। যিহেতু এইটো ইণ্টিগ্ৰেশ্যন ভেৰিয়েবলে, তোমালোকে এক্সটো তোমালোকে জেডো লিখিব পাৰা, কোনো প্ৰব্লেম নাই। জেড লিখিব পাৰা বা এনি ভেৰিয়েবল ৱাই লিখিব পাৰা, কোনো প্ৰব্লেম নাই। যিহেতু মানে এইটো চোৱা তোমালোকৰ ইণ্টিগ্ৰেশ্যন ভেৰিয়েবল হিচাপেহে আছে এইটো, ঠিক আছে। তোমালোকে এইটো যদি ৱাই তোমালোকে ইয়াতে ৱাই পুট কৰি এই গোটেই ৱাইটো ৰিপ্লেচ কৰি যদি ৱাই বুলি ৰিপ্লেচ কৰা, তেতিয়াতো তোমালোকৰ এই ইণ্টিগ্ৰেশ্যনটো ভেলু একেই ওলাব, ছেইম ওলাব, ঠিক আছে। এইটোতো কোনো প্ৰব্লেম নাই। আৰু তোমালোকৰ যোনটো গামা ফাংচন এন, যোনটো ভেৰিয়েবল মানে এন আছে, এনটো মই তোমালোকক দেখুৱাইছোঁ মানে প্ৰত্যেকটো মানে ভেৰিয়েবল কেনেকৈ মানে চেঞ্জ হৈছে ইয়াত, মানে ছেইম কালাৰ দি মই তোমালোকক দেখুৱাইছোঁ। ইয়াত যোনটো এন আছে সেইটো তোমালোকৰ সেই এক্স টু দি পাৱাৰ এনলৈ ইয়াত মানে গৈছে। আৰু তোমালোকে এইটো নাথিং বাট ডেফিনেশ্যন, তোমালোকে এনেকৈ মনত ৰাখিব লাগিব ডেফিনেশ্যনটো। ইয়াত বেলেগ একো ফিজিকেল মানে মিনিং বা এনেকুৱা একো নাই। আৰু এইটো জাষ্ট ৰিপ্ৰেজেণ্টেশ্যন, এইটো গামাছ ফাংচনৰ ৰিপ্ৰেজেণ্টেশ্যনহে, ঠিক আছে। এনেকুৱা যদি হয়, এনেকুৱা যদি ইণ্টিগ্ৰেশ্যন এটা তোমালোকে পোৱা ক'ৰবাত, তোমালোকে ডাইৰেক্টলি এনেকৈ গামা ফাংচন বুলি লিখি দিব পাৰা, পুট কৰি দিব পাৰা। আৰু এনেকৈ লিখাৰ মানে যিখিনি সুবিধা হ'ব আমাৰ, সেইটো আমি পিছত এতিয়া মানে ডিছকাছ কৰিম, কি কি সুবিধা হ'ব আমি এনেকৈ লিখাৰ কাৰণে। এতিয়া এটা বিশেষ প্ৰপাৰ্টি আমি এতিয়া মানে গামা ফাংচনৰ উলিয়াম। এইটো ইম্পৰ্টেণ্ট প্ৰপাৰ্টি বহুত। এইটো হ'ল তোমালোকৰ মই ডাঙৰকৈ লিখিছোঁ এনেকৈ, চৰি এন নহয়, আমি এনৰ বিভিন্ন ভেলু পুট কৰিব পাৰোঁ ইয়াত। তোমালোকৰ এনৰ ধৰি ল'লোঁ, তোমালোকৰ 1 মই ইয়াত পুট কৰি চাওঁ, 1 ইয়াত পুট কৰিলোঁ। 1 হ'লে ইয়াত কি হ'ব, মানে এই ৰিলেশ্যনটো মতে, চৰি এই ৰিলেশ্যনটোৰ মতে 1 পুট কৰিলে কি হ'ব, ইয়াত আমি ৰাইট হেণ্ড ছাইডত 1 পুট কৰিম, এন ইকুৱেল টু 1, ঠিক আছে। এন ইকুৱেল টু 1 পুট কৰিছোঁ, 0 টু ইনফিনিটি হ'ব, আছে এইটো। ই টু দি পাৱাৰ মাইনাছ এক্স, এইটো আছেই। এক্স টু দি পাৱাৰ 1, 1 মাইনাছ 1 কি হ'ব, 0 দি এক্স। এতিয়া তোমালোকৰ ই টু দি পাৱাৰ মাইনাছ এক্সৰ ইণ্টিগ্ৰেশ্যন কি, ই টু দি পাৱাৰ মাইনাছ এক্সৰ ইণ্টিগ্ৰেশ্যন তোমালোকে জানা, মাইনাছ ই টু দি পাৱাৰ মাইনাছ এক্স। এইখিনিকে ঠিকে আছে। আৰু আমি যোনটো ইণ্টিগ্ৰেশ্যন লিমিট আছে সেইটো পুট কৰিব লাগিব 0 টু ইনফিনিটি। আৰু এতিয়া তোমালোকে চাবা, আমি ইনফিনিটি আৰু 0 আমাৰ লিমিট আছে, ঠিক আছে। আৰু এটা কথা সদায় মনত ৰাখিবা, এইটো ই টু দি পাৱাৰ ইনফিনিটি ভেলু কিমান হ'ব বাৰু, ইয়াত ই টু দি পাৱাৰ ইনফিনিটি ভেলুটো কি হয় তেওঁলোকে জানা, এনি পাৱাৰ, মানে তোমালোকৰ যিকোনো এটা ভেৰিয়েবলে হওক বা মানে যিকোনো এটা নাম্বাৰৰ যদি ইনফিনিটি পাৱাৰ লোৱা, তাৰ যিটো মানে ইনফিনিটি যদি পাৱাৰ লোৱা, তাৰ যিটো ভেলু হ'ব সেইটো সদায় ইনফিনিটি হ'ব, ঠিক আছে। ৰিজাল্টটো যিটো হ'ব সদায় ইনফিনিটি হ'ব। ই টু দি পাৱাৰ ইনফিনিটি হওক বা তোমালোকে ধৰি লোৱা 2 টু দি পাৱাৰ ইনফিনিটি হওক, ইয়াৰ ভেলুটো সদায় ইনফিনিটি, ঠিক আছে। সেইটো মনত ৰাখিবা। বা এ টু দি পাৱাৰ এনি মানে নাম্বাৰ ধৰি ল'লোঁ, এ এটা আছে, তাৰ ইনফিনিটি ল'লোঁ যদি আমি, পাৱাৰটো ইনফিনিটি যদি হয়, তাৰ ভেলুটো সদায় ইনফিনিটি হয়, ঠিক আছে। এইটো মনত ৰাখিবা তোমালোকে। আৰু সেইটো আমি গম পালোঁ, ই টু দি পাৱাৰ ইনফিনিটি ইকুৱেল টু ইনফিনিটি। এতিয়া তোমালোকে মোক ক'ব লাগে ই টু দি পাৱাৰ ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি ভেলু কিমান হ'ব। ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি ভেলু
কিমান হ'ব ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি ভেলু মনত ৰাখিবা তোমালোকে 0 হ'ব আৰু মনত নাৰাখিলেও মই তোমালোকক এতিয়া দেখুৱাম কেনেকৈ 0 হ'ব ইয়াৰ ভেলুটো 0 হ'ব এনে ই টু দি পাৱাৰ প্লাছ ইনফিনিটি ই টু দি পাৱাৰ যদি এনি ফাংচন তোমালোকৰ এনি ফাংচন ধৰা এনি ফাংচন এনি নাম্বাৰ ধৰা তাৰ যদি তোমালোকে ইনফিনিটিলৈ তোমালোকে পাৱাৰটো মানে এক্সটেণ্ড কৰা মানে তোমালোকৰ যিটো পাৱাৰ সেই নাম্বাৰটো যদি পাৱাৰ যদি ইনফিনিটি হয় তাৰ ভেলুটো সদায় ইনফিনিটি হয় যদি মাইনাছ ইনফিনিটি হয় পাৱাৰটো সদায় 0 হ'ব কেনেকৈ হ'ব ধৰি লোৱা আমি উলিয়াব লাগে ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি ভেলু উলিয়াব লাগে ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি আমি কেনেকৈ লিখিব পাৰোঁ ই টু দি পাৱাৰ প্লাছ ইনফিনিটি ঠিক আছে এতিয়া ই টু দি পাৱাৰ ই টু দি পাৱাৰ প্লাছ ইনফিনিটিৰ ভেলুটো আমাৰ কিমান ই টু দি পাৱাৰ প্লাছ ইনফিনিটি ভেলুটো 0 এইটো এই টাৰ্মটোতো 0 ই টু দি পাৱাৰ প্লাছ ইনফিনিটি অলপ আগতে মই কৈছিলোঁ চ' চৰি ইনফিনিটিৰ ই টু দি পাৱাৰ প্লাছ ইনফিনিটিৰ ভেলুটো ইনফিনিটি তোমালোকৰ অলপ আগতে যিটো কৈছিলোঁ তোমালোকক ই টু দি পাৱাৰ প্লাছ ইনফিনিটি ভেলুটো ইনফিনিটি আৰু 1/ইনফিনিটি মানে কি হ'ব 1/ইনফিনিটি মানে 1/ইনফিনিটি নাথিং বাট 0 1/ইনফিনিটি সদায় 0 হয় তোমালোকে জানা এইটো ঠিক আছে আৰু ই টু দি পাৱাৰ প্লাছ ইনফিনিটি ভেলুটো ইনফিনিটি হোৱাৰ মানে ৰিজন এইটোৱে যদি তোমালোকক ধৰি ল'লোঁ মই এটা এক্সাম্পলে মানে হেৰি কৰিছোঁ তোমালোকক এটা চিম্পল এক্সাম্পল লৈছোঁ 2 টু দি পাৱাৰ আমি ইনফিনিটি কৰিব লাগে 2 টু দি পাৱাৰ ইনফিনিটি আমি ভেলু উলিয়াব লাগে তো আমি কি কৰিম আমি ইয়াক ইনটু কৰি যাম এনেকৈ আৰু এইটো গৈ থাকিব ইনফিনিটিলৈকে যাব ঠিক আছে 2 টু ইনটু হৈ ইনফিনিটিলৈ যাব তোমালোকে 2 কিউব যদি উলিয়াবলৈ চেষ্টা কৰিছিলা আগতে এইটো ইনফিনিটিলৈ যাব 2 কিউব যদি উলিয়াবলৈ চেষ্টা কৰিছিলা তোমালোকে কেনেকৈ উলিয়াইছিলা 2 ইনটু 2 সেনেকৈ কৰিছিলা চ' টু ইনফিনিটিৰ কাৰণে টু বা ইনফিনিটি হ'লে আমাক কেইটা কিমান হেৰি যাব লাগিব আপ টু ইনফিনিটি মানে 2 ইনটু 2 আপ টু ইনফিনিটি চ' যিটো ভেলু হ'ব সেইটোতো আমাৰ অভিয়াছলি ইনফিনিটি পামগৈ আমি এনি নাম্বাৰ যিটো ইনফিনিটি হয় সেইটো ইনফিনিটি পাম আৰু তেনেকৈ আমি ই টু দি পাৱাৰ মাইনাছ ইনফিনিটিৰ কাৰণে সদায় আমি 0 পাম ঠিক আছে ই টু দি পাৱাৰ মাইনাছ ইনফিনিটিৰ কাৰণে আমাৰ ই টু দি পাৱাৰ বুলি নহয় 2 টু দি পাৱাৰ যেনিবা মাইনাছ ইনফিনিটি 2 টু দি পাৱাৰ মাইনাছ ইনফিনিটিয়ে আমি ধৰিলোঁ যেনিবা এনি নাম্বাৰ তাৰ সেইটো ভেলুটো আমি সদায় 0 পাম ঠিক আছে এইখিনি হ'ল বেছিক কথা তোমালোকে পিছলৈ এইখিনি কথা মনত ৰাখিবা তোমালোকৰ লাগি আহিব এনেকৈ মানে যিকোনো প্ৰব্লেমৰ কাৰণে তোমালোকে যদি পটককৈ কনফিউজ হৈ যায় ই টু দি পাৱাৰ ইনফিনিটি কি আছিলে ই টু দি পাৱাৰ ইনফিনিটি ভেলু কিমান হ'ব বা ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি দেখি তোমালোকে ভয় খালে নহ'ব এইটো চিম্পুল কথা তোমালোকে লজিকেলি বস্তুটো চালেই হ'ল ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি বা এনি নাম্বাৰ মাইনাছ ইনফিনিটি সদায় 0 আৰু ই টু দি পাৱাৰ প্লাছ ইনফিনিটি এনি বা অথবা এনি নাম্বাৰ প্লাছ ইনফিনিটি পাৱাৰলৈকে যদি আমি নাম্বাৰটো ভেলু উলিয়াওঁ তেন্তে সদায় ই ইনফিনিটি হ'ব ঠিক আছে এইখিনি কোনো কনফিউজন নাই বুলি ভাবিছোঁ চ' এতিয়া আমাৰ কি হ'ব এইটো আমি ইণ্টিগ্ৰেশ্যন উলিয়াব লাগে এইটো লিমিট পুট কৰিব লাগে ইয়াত আমাৰ লিমিট পুট কৰিলে কি হ'ব ই টু দি পাৱাৰ মাইনাছ ই টু দি পাৱাৰ তোমালোকৰ মাইনাছ ইনফিনিটি মাইনাছ ই টু দি পাৱাৰ 0 পুট কৰিম আমি 0 ঠিক আছে এতিয়া তোমালোকৰ ই টু দি পাৱাৰ মাইনাছ ইনফিনিটি ভেলুটো 0 য়েছ 0 এই পাৰ্টটো হ'ব তোমালোকৰ 0 এইটো 0 হ'ব আৰু এই পাৰ্টটো কিমান হ'ব ই টু দি পাৱাৰ 0 ই টু দি পাৱাৰ 0 ইকুৱেল টু 1 এনি নাম্বাৰ যদি তুমি 0 পাৱাৰ লোৱা তেতিয়া তাৰ ভেলুটো 1 হয় আৰু যিহেতু ইয়াত মাইনাছ আছে মাইনাছে কি হ'ব প্লাছ মাইনাছে প্লাছ হ'ব so let me just write like this equal to কি হ'ব 1 so আমি 1 গামা মানে 1ৰ যিটো গামা ফাংচন আমাৰ যিটো মানে 1ৰ যিটো আমি কনচিডাৰ কৰিছিলোঁ গামা ফাংচনটো সেইটো 1 অৰ্থাৎ আমি এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন পালোঁ এইটো সদায় তোমালোকে মনত ৰাখিবা
আমি এটা বহুত ইম্পৰ্টেণ্ট ৰিলেশ্যন আজি পালোঁ এইটো হ'ল ওৱান ইকুৱেল টু ওৱান এইটো মনত ৰাখিবা ঠিক আছে আমি আজি এতিয়া মানে গামা ফাংচনৰ ডেফিনেশ্যন পঢ়িলোঁ আৰু গামা ফাংচনৰ ওৱানৰ কাৰণে যিটো ভেলু এইটো আমি উলিয়ালোঁ তো আমি পালোঁগৈ ওৱান এইখিনি তোমালোকে বুজি পাইছা বুলি ধৰি লৈছোঁ নেক্সট আমাৰ যিটো টপিক আহিছে সেইটো হ'ল ৰিডাকশ্যন ফৰ্মুলা মানে কি গামা ফাংচনৰ পৰা আমি এটা ৰিডাকশ্যন ফৰ্মুলা আমি কিয় কওঁ সেইটো মই এতিয়া তোমালোকক দেখুৱাম আমি এতিয়া প্ৰথম তোমালোকৰ যিটো ডেফিনেশ্যন আছিলে এইটো হ'ল আমাৰ ডেফিনেশ্যনটো এইটো আছিলে আমাৰ গামা ফাংচনৰ ডেফিনেশ্যন আমি এতিয়া কি কৰিম প্ৰথম ৰিডাকশ্যন ফৰ্মুলাটো উলিয়াবলৈ কাৰণে প্ৰথম n+1ৰ কাৰণে এই মানে গামা ফাংচনটো উলিয়াম n+1 গামা ফাংচন আমি প্ৰথম উলিয়াম কেনেকৈ উলিয়াম আমি n+1 ঠিক আছে n+1ৰ কাৰণে আমি ফাংচনটোৰ ভেলু উলিয়াইছোঁ এতিয়া কি হ'ব আমি এই যিটো n আছিলে আমাৰ যিবোৰ n আছিলে nৰ বাকীবোৰ চব একেই হ'ব যিটো n আছিলে nৰ জেগাত মানে তোমালোকে n+1 পুট কৰিম ঠিক আছে ইয়াত যদি আমি n+1 পুট কৰোঁ এইটো যদি আমি n+1 পুট কৰোঁ nৰ ঠাইত n+1 তাৰপিছত কি আছে -1 আছে ত' 1 কেঞ্চেল যাব তো কি হ'ব x⁴ অকল n থাকিব ঠিক আছে চ' আমি ডাইৰেক্টলি লিখিব পাৰোঁ 0 to infinity indication limit e⁻ - x বাকী টাৰ্মবোৰ একেই x⁻ n হ'ব আৰু dx হ'ব ঠিক আছে আমি গামা ফাংচন n+1ৰ গামা ফাংচন এইটো আমি লিখিলোঁ ডেফিনেশ্যনটোৰ পৰা এতিয়া কি কৰিম আমি ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ কৰিম ঠিক আছে এইটো ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ কৰিম আমি এইটোৰ ভেলু উলিয়াবলৈ আমি ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ কৰি দিম ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ তোমালোকৰ হয়তো চবৰে মনত আছে ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ কেনেকৈ আমি উলিয়াওঁ ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছৰ মতে কি আছিল যদি a আৰু b দুটা মানে ফাংচন হয় ঠিক আছে এই দুটা যদি ফাংচন মই মানে ইণ্টিগ্ৰেশ্যন ভেৰিয়েবলো লিখা নাই কিবা এটা হ'ব এইবিলাক কোনো কথা নাই আমাৰ যিটো ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ মতে কি হ'ব আমি প্ৰথম ফাংচনটো এনেকৈ লিখিব পাৰিম ইনটু ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন ঠিক আছে দেন মাইনাছ ইণ্টিগ্ৰেশ্যন অফ দ্য ডিফাৰেঞ্চিয়েশ্যন অফ দ্য ফাৰ্ষ্ট ফাংচন আমি এইটো এ ডেছ বুলি লিখিছোঁ ঠিক আছে এইটো ডিফাৰেঞ্চিয়েশ্যন ডেছ মানে কি ডিফাৰেঞ্চিয়েশ্যন বুজাইছে ঠিক আছে লেট মি চেঞ্জ ইট কালাৰ অ'কে এইটো ডেছডালে কি বুজাইছে আমাৰ ডিফাৰেঞ্চিয়েশ্যন বুজাইছে তাৰপিছত কি হ'ব আমাৰ তোমালোকৰ আৰু কি আছিলে ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন আমাৰ এইটো হ'ল আমাৰ ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ আছিলে তোমালোকৰ যদি মনত আছে হায়াৰ ছেকেণ্ডেৰী বা তোমালোকে পঢ়ি আহিছে এনেকৈ ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ আমি এনেকৈ কৰিছিলোঁ চ' আমাৰ এইটো ক্ষেত্ৰত কাৰণে আমি সেই ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ ইউজ কৰিম প্ৰথমতে ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ আমি ফাৰ্ষ্ট ফাংচন হিচাপে e⁻⁻x ধৰিছোঁ আৰু ছেকেণ্ড ফাংচন হিচাপে মানে মই ডাইৰেক্টলি তোমালোকৰ ৰিজাল্টটো পাতি দিছোঁ সেই কৰিলে তোমালোকে x⁻ প্ৰথম যিটো টাৰ্ম হ'ব সেইটো হ'ব তোমালোকৰ মাইনাছ এটা আহিব মানে ফাৰ্ষ্ট ফাংচনটো আমি ধৰিছোঁ e⁻⁻x মানে e⁻⁻xটো e⁻⁻xটো এনেকৈ থাকিব তাৰপিছত এই যিটো মাইনাছ চৰি আমি ফাৰ্ষ্ট ফাংচন হিচাপে x⁻n ধৰিছোঁ আমি x⁻n ধৰিম নহ'লে মানে কেলকুলেশ্যনটো বহুত দীঘলীয়া হৈ যাব আমি ফাৰ্ষ্ট ফাংচনটো আমি ধৰিব লাগিব
ৰ'বা মই ভালকৈ দেখুৱাইছোঁ তোমালোকক আমি ফাৰ্ষ্ট ফাংচনটো হৈছোঁ x টু দি পাৱাৰ n ঠিক আছে তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন ইণ্টিগ্ৰেশ্যন কি হ'ব ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন যিটো মই আগতে ফৰ্মুলা দিছিলোঁ তোমালোকক ইণ্টিগ্ৰেশ্যন সেইটো মতে আমি কৰি আছোঁ ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন ইয়াৰ কি এইটো যদি ইণ্টিগ্ৰেট কৰোঁ আমি কি হ'ব মাইনাছ এটা ওলাই আহিব ইয়াত মাইনাছ এটা ওলাই আহিব আৰু ই টু দি পাৱাৰ মাইনাছ এক্স হ'ব ঠিক আছে আৰু তেতিয়া আমি এনেকৈ লিখিলে নহ'ব আৰু লগতে মানে তোমালোকৰ যিটো লিমিটটো পুট কৰিব লাগিব যিহেতু জিৰ'ৰ পৰা ইনফিনিটিলৈকে লিমিট আছে চ' আমি লিমিটটো পুট কৰিব লাগিব প্ৰথম নেক্সট লিমিটটো পুট কৰিম 0 টু ইনফিনিটি ঠিক আছে এতিয়া হ'লে এইটো আমাৰ ফাৰ্ষ্ট টাৰ্মটো তাৰপিছত আমাৰ মাইনাছ কি আছিলে ছেকেণ্ড টাৰ্ম মাইনাছ আছিলে তোমালোকৰ ছেকেণ্ড টাৰ্মটো কি আছিলে তোমালোকৰ ইণ্টিগ্ৰেশ্যন অফ দ্য ডিফাৰেঞ্চিয়েশ্যন অফ দ্য ফাৰ্ষ্ট ফাংচন কি হ'ব এনটো ওলাই আহিব ঠিক আছে এনটো ওলাই আহিব এক্স টু দি পাৱাৰ এনটো যিহেতু আমাৰ ফাৰ্ষ্ট ফাংচন এনটো ওলাই আহিব তাৰপিছত কি হ'ব তোমালোকৰ এক্স টু দি পাৱাৰ n মাইনাছ ওৱান জাষ্ট এইটো আমি এই যিটো ফাৰ্ষ্ট টাৰ্ম আছে এইটো টাৰ্ম আছে আমি সেইটো এই টাৰ্মটোৰ মানে ইণ্টিগ্ৰেশ্যন উলিয়াইছোঁ ঠিক আছে ইণ্টিগ্ৰেশ্যন এইটো এক্স টু দি পাৱাৰ এনৰ ইণ্টিগ্ৰেশ্যন এইটো হ'ব তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ দ্য তাৰপিছত কি আছিলে ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন এইটো ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন আমি অলৰেডি কেলকুলেট কৰিছিলোঁ কিবা মাইনাছ ৰ'বা লেট মি পুট মাইনাছ ই টু দি পাৱাৰ মাইনাছ এক্স ঠিক আছে আৰু যিটো ইণ্টিগ্ৰেশ্যন লিমিট আছিলে আমাৰ 0 টু ইনফিনিটি হ'ব 0 টু ইনফিনিটি আমাৰ ইণ্টিগ্ৰেশ্যন লিমিটটো 0 টু ইনফিনিটি হ'ব তোমালোকৰ যদি কিবা খেলি মেলি আছে তেন্তে মই ইয়াত আকৌ হেৰিটো লিখি থৈ দিওঁ ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছৰ যিটো ফৰ্মুলা সেইটো হ'ল তোমালোকৰ এ বি দুটা ফাংচন এ ফাৰ্ষ্ট ফাংচন ইনটু ইণ্টিগ্ৰেশ্যন অফ দ্য ছেকেণ্ড ফাংচন দেন integration of the differentiation of the first function into integration of the second function এইটো ফৰ্মুলা ইউজ কৰি আমি ফৰ্মুলা নহয় integration of by parts আমি এই যিটো ৰিলেশ্যন আমি এইটো পাইছোঁ ঠিক আছে তোমালোকে চাবা এইটো সম্পূৰ্ণ মানে হেৰি ইমান একো বিশেষ একো নাই এতিয়া কি হ'ব আমি এতিয়া এই ফাৰ্ষ্ট যোনটো টাৰ্ম আছিলে সেইটোৰ ভেলুটো 0 হ'ব কিয় হ'ব চোৱা তোমালোকে ইনফিনিটি আমাৰ প্ৰথম যিটো ইণ্টিগ্ৰেশ্যন লিমিট আছে ইনফিনিটি চোৱা তুমি ই টু দি পাৱাৰ মাইনাছ এক্স আছে এক্সৰ সলনি আমি ইনফিনিটি যদি পুট কৰি দিওঁ ই টু দি পাৱাৰ মাইনাছ ইনফিনিটিৰ ভেলুটো কিমান আছিলে মই অলপ আগতে কৈছিলোঁ ই টু দি পাৱাৰ মাইনাছ ইনফিনিটিৰ ভেলু 0 চ' ফাৰ্ষ্ট লিমিটটো 0 হ'ব ছেকেণ্ড লিমিটটো কি হ'ব যেতিয়া ছেকেণ্ড লিমিটটো পুট কৰিম এইটো 0 ইয়াত যদি আমি 0 পুট কৰোঁ ইয়াত এক্স ইকুৱেল টু 0 তেন্তে এইটো 0 হ'ব এইটো টাৰ্ম 0 হ'ব চ' দুটা লিমিটতে আমাৰ 0 মাইনাছ 0 হ'ব ঠিক আছে 0 মাইনাছ 0 যিহেতু হ'ব চ' এইটো আমাৰ এই যোনটো টাৰ্ম হোল টাৰ্মটো লিমিট পুট কৰাৰ পিছত 0 হ'ব ঠিক আছে আৰু এতিয়া চাব তোমালোকে এইটো ছেকেণ্ড যিটো টাৰ্ম আছিল আমাৰ ছেকেণ্ড টাৰ্মটো আমি কি কৰিব পাৰোঁ ছেকেণ্ড টাৰ্মটো আমি এই যিটো মাইনাছ যিটো এন আছিলে এই এনটো আমি সন্মুখত লিখিব পাৰোঁ ফ্ৰণ্টলৈ উলিয়াই আনিব পাৰোঁ এনটো আমি ফ্ৰণ্টলৈ উলিয়াই আনিলোঁ কাৰণ যিহেতু এইটো মানে
যিটো ইয়াত এই ইণ্টিগ্ৰেশ্যনটোত এইটো জাষ্ট কনষ্টেণ্ট হিচাপে আছে এনটো চ' আমি এনটো বাহিৰলৈ এনেকৈ উলিয়াই আনিব পাৰোঁ ত' ইয়াত মই তোমালোকৰ এটা ভুল হৈছে কিন্তু মই ডি এক্সটোত লিখিব থাকি গৈছে ডি এক্সটো আমি লিখিব লাগিব ইণ্টিগ্ৰেশ্যন লিমিটটো চ' আমি বাকী থাকিলে কি এনটো উলিয়াই অনাৰ পিছত থাকিব আমাৰ এনটো উলিয়াই অনাৰ পিছত 0 to infinity x to the power n minus 1 ইয়াৰ যিটো তোমালোকৰ ইয়াত এটা মাইনাছ আছে ইয়াত এটা মাইনাছ আছিলে সেই মাইনাছ দুটা লগ লাগি মানে মাইনাছে প্লাছ হ'ল আমি সেইটো ইয়াত মানে এখানে পুট কৰা নাই ইয়াত মাইনাছ পুট কৰা নাই চ' প্লাছ হ'ল কাৰণে আৰু ই টু দি পাৱাৰ মাইনাছ এক্স ইয়াত কি থাকিব ই টু দি পাৱাৰ অকল মাইনাছ এক্স থাকি যাব আৰু ডি এক্স এতিয়া যদি তোমালোকে চোৱা তেতিয়া যদি ভালকৈ মন কৰা এইটো কি আছিলে এনটো বাদ দিয়া তোমালোকে এনটো কথা বাদ দিয়া এই ছেকেণ্ড যিটো মানে হেৰি পালোঁ ৰিলেশ্যন পালোঁ এইটো কি এইটো তোমালোকে যদি এইফালে ডেফিনেশ্যনটো চোৱা ইট নাথিং বাট দিছ গামা ফাংচন অফ এন হয়নে এইটো ছেইম নহয়নে ইয়াৰ ৰাইট হেণ্ড ছাইডটো চোৱা আৰু এইটো টাৰ্ম চোৱা তোমালোকে ছেইম টাৰ্ম চ' আমি কি কৰিব পাৰোঁ আমি লিখিব পাৰোঁ এই এনটো থাকিবই এনেকৈ এন আৰু এই যিটো ছেকেণ্ড টাৰ্ম থাকিলে সেইটোক আমি লিখিব পাৰোঁ এন হিচাপে ঠিক আছে গামা ফাংচন অফ এন চ' আমি যিহেতু মানে হেৰিয়ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ পইণ্টৰ পৰা n+1ৰ গামা ফাংচন উলিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু এনেকৈ ইণ্টিগ্ৰেশ্যন গৈ আমি লাষ্টত গৈ পালোঁগৈ n ইনটু গামা ফাংচন অফ এন ঠিক আছে এতিয়া তোমালোকে দেখিলা তোমালোকে কিবা এটা নাম্বাৰ যেনিবা গামা ফাংচন উলিয়াবলৈ চেষ্টা কৰিছা n+1 মানে n+1 ধৰিলা যিটো মানে ফাংচন উলিয়াব গামা ফাংচনটো যদি উলিয়াবলৈ চেষ্টা কৰা তাৰ মানে যিটো আমাৰ ৰিজাল্ট হ'ব সেই ৰিজাল্টটোত যোনটো গামা ফাংচন এটা ওলাবগৈ সেই যি গামা ফাংচন সেইবোৰ এই ইয়াৰ প্ৰথম হেৰিটোতকৈ এক কম হ'ব ঠিক আছে ইয়াত n+1 আছিলে ইয়াত অকল n হ'ব মানে এটা 1 ষ্টেপ মানে কমি যাব ঠিক আছে চ' যিহেতু এটা ষ্টেপ মানে এটা 1 কমি গ'ল সেইটো আমি ৰিডিউচ হ'ল বুলি ক'ব পাৰোঁ সেইকাৰণে ইয়াক কোৱা হয় ৰিডাকশ্যন ফৰ্মুলা আগতে n+1 আছিল তাৰপৰা গৈ n হ'ল nলৈ ৰিডিউচ হ'ল চ' আমি সেই মানে ফৰ্মুলাটোক এই যোনটো গামা ফাংচনৰ ফৰ্মুলা সেইটো আমি ৰিডাকশ্যন ফৰ্মুলা বুলি আমি কওঁ ঠিক আছে বাকী বেলেগ ৰিজন নাই ৰিডাকশ্যন ফৰ্মুলা বুলি কোৱা চিম্পল কথা n+1 আছিলে আগতে সেইটোকে আমি n হ'লগৈ যদি আমি nৰ হ'লে যদি কিবা এটা বেলেগ নাম্বাৰ ধৰি লৈছোঁ যদি 3 বুলি ধৰি ল'লোঁ ঠিক আছে আমাৰ যদি 3 এটা মানে নাম্বাৰ এনেকুৱা 3 যদি ধৰিলোঁ তাৰ যোনটো মানে ভেলুটো কি হ'ব 3 ভেলুটো হ'ব তোমালোকৰ 3 ইনটু স্কুৱাৰ ৰুট নহয় এইটো 3 ইনটু 2 মানে এটা এই গামা ফাংচনটো যিটো গামা ফাংচন আমি পাম এই মানে গামা ফাংচনটো এই প্ৰথম যোনটো মানে ভেলু উলিয়াইছোঁ তাতকৈ 1 কম হ'ব এক হেৰি ৰিডিউচ হৈ যাব ঠিক আছে চ' তোমালোকে এইখিনি বুজি পাইছা বুলি ধৰি লৈছোঁ ৰিডাকশ্যন ফৰ্মুলা বুজি পাইছা আজি গামা ফাংচন ডেফিনেশ্যনটো বুজিলা বুলি ধৰি লৈছোঁ সেইটো নাথিং বাট ডেফিনেশ্যন ইণ্টিগ্ৰেশ্যনটোক আমি মানে এটা নাম দিছোঁ সেইটো হ'ল গামা ফাংচন ঠিক আছে ইণ্টিগ্ৰেশ্যন যিটো ফাংচন সেইটো নাম দিছোঁ এটা গামা ফাংচন ত' বাকী বেলেগ একো মানে ইয়াত প্ৰব্লেম কৰিবলগীয়া একো মানে বিশেষ কথা নাই আমি নেক্সট ক্লাছত তোমালোকক মানে গামা ফাংচনৰ আৰু দুটা প্ৰপাৰ্টি আছে ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ আমি সেই দুটা প্ৰপাৰ্টি আলোচনা কৰিম তাৰপিছত নেক্সট আমি বিটা ফাংচনলৈ যাম ঠিক আছে কিবা কনফিউজন থাকিলে মোক সুধিবা হোৱাটছএপতে সুধিব পাৰা বা কল কৰি সুধিব পাৰা কোনো প্ৰব্লেম নাই আজিৰ ক্লাছ মই ইমানতে সামৰিছোঁ